বিশেষকৈ টিংৰাই ৰাষ্ট্ৰীয় ঘাইপথত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় কেইবা ঘণ্টা ধৰি আবদ্ধ যান-বাহনৰ লগতে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে বিভিন্ন ঠাইৰ পৰা অহা পৰীক্ষাৰ্থীসকল যাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হয় পৰীক্ষাৰ্থীসকলৰ মাজত কালভাৰ্টৰ লেহেমীয়া নিৰ্মাণৰ বাবে আজি এই অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ টিটিচি ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ অধীনত চলিছিল এই নিৰ্মাণ কাৰ্য অভিযোগ অনুসৰি কেইদিনমান পূৰ্বেও এই কালভাৰ্টৰ বাবে দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল এজন ব্যক্তি তাৰ পাছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ এতিয়া যেন চকুমুদা কুলিৰ ভাওত বিভাগীয় কৰ্তৃপক্ষ এই অভিযোগ স্থানীয় ৰাইজৰ এছপি অভিজিত গৌৰৱ ডিগবৈ অচি দিব্যজ্যোতি দত্তকে ধৰি বহু আৰক্ষী বিষয়াই পৰৱৰ্তী সময়ত যান-জঁট আঁতৰোৱাৰ লগতে পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত সুকলমে পঠাবলৈ চেষ্টা কৰে যদিও বহু পৰীক্ষাৰ্থী সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব নোৱাৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে টিটিচি ইনফ্ৰা নামৰ যিটো প্ৰাইভেট কোম্পানীয়ে এই ৰাস্তাটো ঠিকাদাৰ লাভ কৰিছে তেওঁলোকে খুব ময়মতালি এই কামসমূহ কৰিব ধৰিছে তেওঁলোকে ৰাইজৰ যিহেতু ভুগিবলগীয়া আছে ৰাইজৰ যি দুৰ্দশা ৰাইজৰ যি সমস্যা এই ওপৰত তেওঁলোকে অলপ মানে কাণ হাৰ নাই আৰু তেওঁলোকে অলপো গুৰুত্ব প্ৰদান কৰা নাই আমি পূৰ্বতে দেখিছোঁ এই ৰাস্তাটো যেনেদৰে কামসমূহ কৰিব লাগিছিল দ্ৰুত গতিত কিন্তু খুব লেহেমীয়া গতিত কামসমূহ কৰিছে তাৰ ফলত ৰাস্তাৰ পথত তেওঁলোকে সোঁমাজতে কালভাৰ কাটিছে কালভাৰ বহাবৰ কাৰণে তেওঁলোকে পথসমূহ খণ্ড বিখণ্ড কৰিছে তাৰ ফলত কেইবাটাও দুৰ্ঘটনা হৈছে দুৰ্ঘটনা পতিত হৈ কেইবাগৰাকী ব্যক্তিয়ে নিজৰ প্ৰাণাহুতি দিবলগীয়া হৈছে ইতিমধ্যে আমি জিলা প্ৰশাসনক এই বিষয়ে অৱগত কৰিছোঁ যদিও কোম্পানীটোৰ খুব এক শক্তিশালী তেওঁলোকৰ নেতাৰ হাত থকা হেতুকে এই পথটো তেওঁলোকে নিজৰ মৰ্মতে কামসমূহ আৰম্ভ কৰিব ধৰিছে আৰু আজি যি গ্ৰেড 3 পৰীক্ষা আছিল এই পৰীক্ষাত কেইবাগৰাকী পৰীক্ষাৰ্থীয়ে তেওঁলোকে পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে যান-জঁটৰ ক্ষেত্ৰত গতিকেলৈ আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি টিটিচি ইনফ্ৰা নামৰ যি কোম্পানী আমি সক্ৰিয় প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে যদি এই পথটো খুব খৰতকীয়াকৈ তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ নকৰে আমি গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগত আন্দোলন কৰিবলৈ বাধ্য হ'ম ধন্যবাদ ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক